নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাত 3,32,730 জন আক্ৰান্ত হৈছে কোভিড-19ত এদিনতে 2,263 জন কৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে সম্প্ৰতি 24,28,616 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে দেশত সৰ্বমুঠ 1,86,920 জন আক্ৰান্ত হেৰুৱাইছে প্ৰাণ আৰু ইফালে ৰাজ্যত 24 ঘণ্টাত কৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 10 জনলৈ বৃদ্ধি বৃহস্পতিবাৰে 10 জন কৰোনা আক্ৰান্তৰ মৃত্যু ৰাজ্যজুৰি 1,931 গৰাকীৰ দেহত কৰোনা পজিটিভ ধৰা পৰিছে বৃহস্পতিবাৰে কামৰূপ মহানগৰত সৰ্বাধিক 680 জন নতুনকৈ আক্ৰান্ত হৈছে বৃহস্পতিবাৰে ৰাজ্যত মুঠ 73,428টা টেষ্ট সম্পন্ন হয় কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ হৈছে 2.63%। বৰ্তমান চিকিৎসাধীন হৈ আছে 10,571 গৰাকী ৰোগী ডিব্ৰুগড়ত 143 কামৰূপত 136 নগাঁৱত 103 জন আক্ৰান্ত হৈছে নতুনকৈ কামৰূপ মহানগৰত 3 গৰাকী কাৰ্বি আংলঙত 2 গৰাকী বৰপেটা ডিব্ৰুগড় কৰিমগঞ্জ শোণিতপুৰ আৰু তিনিচুকীয়াত এগৰাকীকৈ ৰোগীৰ মৃত্যু হৈছে 48 ঘণ্টা উকলি যোৱাৰ পিছতো কোনো এটা বিদ্ৰোহী সশস্ত্ৰ সংগঠনে দায়িত্ব স্বীকাৰ নকৰিলে 3 অপহৃত নিৰপৰাধী যুৱকৰ এই অপহৰণ কাণ্ডৰ লগত জড়িত সন্দেহত আৰক্ষী প্ৰশাসনে 9 জন লোকক ইতিমধ্যে আটক কৰিছে যদিও কোনো তথ্য লাভ কৰা নাই শিৱসাগৰ আৰক্ষীয়ে ডিমৌৰ নিতাইপুখুৰীৰ সমীপৰ ডিব্ৰুগড় জিলাৰ খোৱাং থানাৰ অন্তৰ্গত সৰুৱালী গাঁৱৰ মোহিনী মোহন গগৈৰ বাসগৃহত উপস্থিত হৈ ডিমৌৰ বিভিন্ন জাতীয় সংগঠনৰ নেতাই বিনা চৰ্তে 3 গৰাকী অপহৃতক মুকলি কৰি দিবলৈ আহ্বান জনাইছে অপহৰণকাৰীক যি সংগঠনে নকৰক অনতিপলমে তেওঁলোকক মোকলাই দিব লাগে সেই কথা আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল কি আপোনাৰ আমি নিবিচাৰোঁ অসমীয়াত যুৱকৰ তেজেৰে ফাকু খেলাটো আমি নিবিচাৰোঁ আৰু আলফাই যদি এতিয়াও অকণমান তেওঁলোকৰ জনসমৰ্থন আছে বুলি ভাবিছে এই কথাখিনি যদি অনতিপলমে বন্ধ নকৰে তেওঁলোকৰ কিন্তু জনসমৰ্থন এতিয়াও যিখিনি আছে সম্পূৰ্ণভাৱে নস্যাৎ হৈ যাব আমাৰ অসমীয়া সন্তানক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি প্ৰদান কৰি আমাৰ সন্তানসকলৰ পিতৃ মাতৃ বা তেওঁলোকৰ গৃহত আজি যি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশ যাতে তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰে সেই পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যি সংগঠনে তেওঁলোকক অপহৰণ কৰিছে আমি তেখেতলোকক আমি আহ্বান জনাইছোঁ বৰপেটাত এজন কৰোনা ৰোগীৰ মৃত লোকজন গোসাইগাঁৱৰ কাঞ্চৰণ ব্ৰহ্ম BMCHত চিকিৎসাধীন হৈ আছিল কাঞ্চৰণ ব্ৰহ্ম মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ আজি পুৱতি নিশা মৃত্যু হয় লোকজনৰ বৰপেটাত এজন কৰোনা ৰোগীৰ মৃত লোকজন গোসাইগাঁৱৰ কাঞ্চৰণ ব্ৰহ্ম BMCHত চিকিৎসাধীন হৈ আছিল কাঞ্চৰণ ব্ৰহ্ম মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ আজি পুৱতি নিশা মৃত্যু হয় কাঞ্চৰণ ব্ৰহ্মৰ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা SOP বলবৎ হোৱা জিলাৰ সংখ্যা 21খনলৈ বৃদ্ধি পালে 21খন জিলাত বৃদ্ধি হৈছে 100কৈ অধিক কৰোনা আক্ৰান্ত কামৰূপ মহানগৰত 4,242 জন আক্ৰান্ত কামৰূপত 707 জন ডিব্ৰুগড়ত 659 নগাঁৱত আক্ৰান্ত 430 জন শোণিতপুৰত 425 তিনিচুকীয়াত 352 যোৰহাটত 322 জন আক্ৰান্ত বৰপেটাত আক্ৰান্ত 272 কাৰ্বি আংলঙত 239 আৰু কাছাৰত আক্ৰান্ত 233 জনকৈ লোক আৰু এক গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ কোভিড চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ চিকিৎসালয়খনত কোভিড আক্ৰান্ত ৰোগীয়ে ন্যূনতম সুবিধা লাভ নকৰাৰ অভিযোগ চিকিৎসালয়খনত চিকিৎসাধীন ৰোগীয়ে লাভ কৰা নাই খোৱা পানী নিউজ 18ত এই কথা জনালে চিকিৎসাধীন ৰোগীয়ে সোণাপুৰৰ কোভিড চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ অৱস্থা চিকিৎসালয়খনত কোভিড আক্ৰান্ত ৰোগীয়ে ন্যূনতম সা সুবিধাখিনি লাভ কৰা নাই
খাদ্যটো বাদেই আনকি এটোপাল বিশুদ্ধ খোৱা পানীৰ সমস্যাত ভুগিবলগীয়া হৈছে কোভিড আক্ৰান্ত ৰোগীসকলে এটোপাল পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহু সময় ধৰি পানীৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে কোভিড আক্ৰান্ত ৰোগীসকলে সোণাপুৰ কোভিড হাস্পতালত সংঘটিত হৈছে এই ঘটনাত তীব্ৰ আক্ষেপ তথা অভিযোগ উত্থাপন কৰিছে কৰোনাত আক্ৰান্ত ভুক্তভোগী ৰোগীসকলে সবচেয়ে পানী দিনটোত কমেও 3 লিটাৰ পানী খাব লাগে গতিকে পানী নহ'লে মানুহ জীয়াই থাকিব পানীয়ে প্ৰাণ কালি ৰাতিপুৱা পানী নাই আৰু ৰাতিপুৱা পানী নাই কালি ইন্ধাৰ পৰে পানী নাইকিয়া হৈছে ভাল ব্যৱস্থা নাই ডক্টৰো অহা নাই ইমান অসুবিধা ডক্টৰ খালি ৰাতি একবাৰ ভিজিট কৰিছে এতিয়ালৈকে কোনো ডক্টৰ নাই নাৰ্ছ নাই হস্পিটেল আমাৰ এই সোণাপুৰ কামৰূপ ডিষ্ট্ৰিক্ট হস্পিটেল মঙলদৈৰ বঙলাগড় সাপ্তাহিক বজাৰত ৰাইজৰ ভিৰ বজাৰত বহু লোকে পৰিধান কৰা নাই মাস্ক জিলাখনত দৈনিক ভয়ানকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা তথাপিও সজাগ নহয় বজাৰ কৰ্তৃপক্ষৰ লগতে সাধাৰণ ৰাইজ দৰং জিলাত আজিৰ দিনটোত কৰোনা আক্ৰান্তৰ সংখ্যা 198 জন কৰোনাৰ দ্বিতীয় লহৰত আক্ৰান্ত ভয়াৱহভাৱে বৃদ্ধি হোৱাৰ পাছতো আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পিছতো সজাগ নহয় একাংশ লোক মহাৰাষ্ট্ৰৰ এখন কোভিড কেয়াৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড বিজয় বল্লভ কোভিড হাস্পতালৰ আইচিউত সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ এই অগ্নিকাণ্ডত 13 গৰাকী কোভিড ৰোগীৰ মৃত্যু হয় হাস্পতালখনৰ 21 গৰাকী কোভিড ৰোগীৰ অৱস্থা সংকটজনক আজি পুৱতি নিশা সংঘটিত হয় এই ভয়ানক ঘটনা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তদন্ত হাস্পতালত নিহত ৰোগীৰ আত্মীয়লৈ 5 লাখ টকাৰ সাহায্য আগবঢ়াইছে চৰকাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ঘোষণা কৰিছে সাহায্যৰ কথা লগতে আহত ৰোগীসকললৈ 1 লাখ টকাৰ সাহায্য ঘোষণা নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ PMNRF আঁচনিৰ অধীনত এই সাহায্য ঘোষণা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ আত্মীয়লৈ 2 লাখ টকাৰ সাহায্য লগতে সংকটজনক অৱস্থাত আহত ৰোগীলৈ 50,000 টকাৰ সাহায্য দুইযোগে এই সাহায্যৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে अनफॉर्चुनेटली एक मेजर डिज़ास्टर फायर डिज़ास्टर हमारे हॉस्पिटल में रात को 3 बजे के करीब हुआ एसी में से सडन आग गिरा नीचे और पूरे एसी 2 मिनट के अंदर कम्प्लीटली सिंस एसी आईसीयू में है ऑक्सीजन सप्लाई ज़्यादा है 2 मिनट में कम्प्लीटली ये प्रॉब्लम हुआ है कितने पेशेंट हॉस्पिटल में थे अभी पेशेंट वो जो पेशेंट है वो किधर अभी हम लोग ने जो भी क्रिटिकल पेशेंट्स को है जो ऑक्सीजन पे थे और दूसरे क्रिटिकल पेशेंट हमने दूसरे हॉस्पिटल में अभी टोटल करके ट्रांसफ़र किया है उनको वो पेशेंट की अभी किस तरह से हालत है नहीं उनका अभी तक तो आईसीयू के अलावा 4 पेशेंट जो आईसीयू में थे जो खुद चल के बाहर आ सकते थे वो आ गए बाहर पेशेंट इज स्टेबल एंड बीन ट्रांसफर टू अदर हॉस्पिटल्स कितने लोगों को ट्रांसफर किया आपने 21 ट्रांसफर ऑलरेडी দিল্লীৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনি মাত্ৰ 2 ঘণ্টাৰ বাবেহে আছে অক্সিজেন বিমানেৰে অক্সিজেন যোগানৰ প্ৰস্তুতি আৰু 24 ঘণ্টাত হাস্পতালখনত মৃত্যুমুখত পৰে অক্সিজেনৰ অভাৱত 25 গৰাকী ৰোগী হাস্পতালখনত এতিয়া 60 গৰাকী ৰোগীৰ অৱস্থা অতি ভয়াৱহ হাস্পতালখনৰ সঞ্চালকে প্ৰকাশ কৰিছে এই কথা আৰু ইফালে দিল্লীৰ মেক্স হাস্পতালতো অক্সিজেনৰ নাটনি হাস্পতালখনত সম্প্ৰতি 7 শতাধিক ৰোগী চিকিৎসাধীন হৈ আছে হাস্পতালখনত অক্সিজেন যোগানৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ইতিমধ্যে কেইবাখনো অক্সিজেন টেংক প্ৰেৰণ কৰা হৈছে বিশেষ বিমানযোগে প্ৰেৰণ কৰিছে অক্সিজেন টেংকসমূহ বৰ্তমান চিকিৎসালয়খনত নতুন ৰোগীৰ ভৰ্তি বন্ধ কৰি দিছে কৰ্তৃপক্ষই হাস্পতাল কৰ্তৃপক্ষই টুইট যোগে প্ৰকাশ কৰে এই কথা দিল্লীত 6খনকৈ হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছে টিকাকৰণক লৈ বিভিন্ন জ্ঞান দিয়া বহু লোক পাব কিন্তু দিনে দিনে এই সত্য স্পষ্ট হৈ আহিছে যে কৰোনাৰ এই ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ হলে টিকা অত্যন্ত জৰুৰী
আৰু এই ক্ষেত্ৰত BSNLৰ দৰে আপুনিও ভেকচিনেশ্যনৰ প্ৰতি ৰাইজক উৎসাহিত কৰক। মাত্ৰ এটাই জ্ঞান, টিকাই হ'ল ৰামবান। টিকা লগাওক, লাভ কৰক BSNLৰ বিনামূলীয়া চিম। টিকাকৰণক উৎসাহিত কৰি আহিছে BSNLে। সম্ভাৱনাৰ টিকা আপুনি ল'লেনে? कोविड वैक्सीन को घर घर तक ले जाने के लिए BSNL ने एक वक्री एफर्ट्स की। आपको पहले तस्वीरें दिखा दूं कि किस तरह BSNL के मेन हॉल में एक कनॉपी लगी हुई है, जिस कनॉपी में फ्री में सिम कार्ड दिए जा रहे हैं। এই দৃশ্য পাঞ্জাবৰ বাথিন্দাৰ, য'ত BSNLৰ কাৰ্যালয়কে ধৰি বিভিন্ন ঠাইত BSNLে দি আহিছে অফাৰ, যাৰ উদ্দেশ্য ভেকচিনেশ্যনৰ প্ৰতি ৰাইজক উৎসাহিত কৰি তোলা। हमने ये कोशिश की है कि हर बंदे आदमी तक वैक्सीनेशन पहुंचे ताकि हर एक बंदा सेफ रहे, BSNL के साथ जुड़े। इसके लिए हमने इसको एक कनोपी लगाई है कि फ्री सिम देंगे और 60 डेज के लिए टोटल डाटा अनलिमिटेड कॉलिंग फ्री है। এই নতুন অফাৰ অনুসৰি পাঞ্জাবৰ বাথিন্দাত ভেকচিন গ্ৰহণ কৰা সকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া BSNLৰ চিম কাৰ্ড, 2 মাহৰ বিনামূলীয়া ইণ্টাৰনেট, বিনামূলীয়া কলৰ অফাৰ। এই অফাৰ আগবঢ়োৱাৰ বাবে বৃহৎ সংখ্যক লোকৰ এতিয়া সমাগম ঘটিছে। BSNL ने बहुत अच्छा काम किया है, लोगों को कोविड की जो वैक्सीनेशन देनी है उसके लिए ये एक बहुत अच्छा एफर्ट कर रहे हैं। सिम फ्री दे रहे ने और सेवावां सारियां फ्री दे रहे ने आपके BSNL दियां। এইকেইটা দিনত সংহাৰী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। বৰ্তমান সময় বহু জটিল সময়, আৰু এই জটিল সময়ত নিজৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত সঞ্জীৱনী হিচাপে বিবেচিত হৈছে ভেকচিন। সেইবাবেই ভেকচিন অৱশ্যেই লওক আৰু ৰাইজকো ভেকচিন গ্ৰহণৰ বাবে সজাগ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। মিড ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। সৰুসজাইৰ কোভিড চেণ্টাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোভিড চেণ্টাৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে কোভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ়ি তোলা হৈছে সৰুসজাই ষ্টেডিয়াম। ইয়াৰ পূৰ্বে কোভিডৰ প্ৰথমটো ঢৌৰ সময়ত সৰুসজাই ষ্টেডিয়ামক কোভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ় দিয়া হৈছিল, আৰু পুনৰবাৰ কৰোনাৰ দ্বিতীয়টো ঢৌত সৰুসজাই ষ্টেডিয়ামত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে বৰ্তমান প্ৰস্তুতি চলাই থকা হৈছে, আৰু এই প্ৰস্তুতিৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই ভাবোঁ যে আমি এটা অভাৱনীয় পৰিৱেশ নহ'লে আমি জোৰা তাপলি মাৰিব পাৰিম। অলৰেডি ৱৰ্ক হেজ ষ্টাৰ্টেড। স্থায়ী চিকিৎসালয় already oxygen plant work in medical colleges has already commissioned. In 6 medical colleges it is commissioned. Already we are using oxygen from the plant itself, but those are plants which give us 0.5 MT per day, means 100 cylinder. কথা কৈ আছে স্যার, যেহেতু এটা ইলেকশনৰ আপুনি আউট অফ গৈ আছে, ইলেকশনৰ ৰিজাল্ট নোলোৱালৈকে কিছু কাম কৰিব পৰাত কিছু অসুবিধা আছে। হস্পিটালৰ ৰিলেটেড কামততো অসুবিধা নাই, হেল্থ ডিপাৰ্টমেণ্টৰ কামত ইলেকশ্যনৰ ৰিজাল্টৰ লগত কথা নাই, কিন্তু মেট্ৰিক পৰীক্ষাৰ ৰিচিডিউল কৰা অমুক প্ৰশাসনীয় কামবোৰ কৰিব অসুবিধা, কিন্তু যিখিনি হেল্থত বিচনা বঢ়োৱা, ইনজেকশ্যন কিনা, অক্সিজেন কিনা, ইয়াততো ইলেকশ্যনৰ লগত কোনো কথা নাই, সেইখিনি আমি যি ধৰণে কৰিব লাগে আমি কৰি আছোঁ। আৰু এটা প্ৰশ্ন আছে টিচাৰ্ছবিলাকৰ পৰা, তেওঁলোক স্কুল গৈ থাকিব লাগিব নেকি? মানে স্কুল যিহেতু স্কুল এতিয়াতো স্কুল বন্ধ, য'ত LP স্কুলৰ টিচাৰ স্কুল গৈ থাকিব নালাগে। ডাবল মিউটেণ্ট তেনেকুৱা তেওঁলোকো ক'ভিডেই, কিন্তু তাত আপুনি কোনজন ৰোগীৰ ডাবল মিউটেণ্ট আছে, কোনজন ৰোগীৰ ছিংগল মিউটেণ্ট আছে, তাক জিনমিক ছিকুৱেঞ্চ কৰিব লাগিব। সেইটো কৰোঁতে কৰোঁতে ৰোগীজন ভালেই হৈ যাব, সেইজন মানুহজনক দেখিলে আপুনি ধৰিব নোৱাৰে। তেনেকুৱা 100জন মানুহ যদি ক'ভিডত আক্ৰান্ত হয়, তাৰ আমি 3 বা 4জন ৰোগীৰহে জিনমিক ছিকুৱেঞ্চ কৰোঁ।
এটা এটা আইডিয়া পাবৰ কাৰণে আৰু জিনমিক সিকুৱেন্স কৰোঁতে ৰিপৰ্ট দিওঁতে 15 দিন লাগি যায় তেতিয়ালৈকেতো পেচেণ্ট ভালেই হৈ যাব There is, I am giving every day the figure. So there is no question of sufficient or insufficient. We are being transparent. As of now, we have stock of 2.5 lakhs vaccine, and hopefully today we will be able to give vaccine to another 80,000 people. So by tomorrow, the vaccine stocks will come down to 1,75,000. So I am uploading in my Twitter account transparently. স্যার অস্থায়ী চিকিৎসালয় বনোৱাৰ যেটো যোজনা চলিছে খানাপাৰা স্যার স্থায়ী চিকিৎসালয় স্যার অভাৱ হৈছে নেকি কিছু পৰিমাণে স্থায়ী চিকিৎসালয়টো অভাৱ হ'বই যদি পেচেণ্ট বাঢ়ি যায় যদি পেচেণ্ট বাঢ়ি গৈ থাকে এতিয়ালৈকেতো মেডিকেল বা আমাৰ হস্পিটেলবিলাকত আছেই কিন্তু যদি এতিয়া আপুনি এইবিলাক কাম যদি এডভান্স নকৰে যেতিয়া বাঢ়িব ৰোগী তেতিয়া আপুনি ৰাইজক কি উত্তৰ দিব গতিকে অহা মাহত কি হ'ব তাৰ চিন্তা কৰি আজি আমি কৰি আছো কিন্তু আজিৰ দিনত আমাৰ অসুবিধা একো নাই কিন্তু অহা কালিটোতো আমি কোনেও দেখা নাই গতিকে সাৱধানটো হ'ব লাগিব বৰ্তমানলৈকে কিমান বিছনা সাজু আছে আজিৰ দিনটোত মই সিদিনাখন হিচাপ দিছোঁ যে আমাৰ 4,000 বিছনাৰ বিপৰীতে 1,800 পেচেণ্ট আমাৰ আছিলে অৰ্থাৎ 2,200 পেচেণ্টৰ স্পেচ আমাৰ আছিলে 4 দিন আগত আপোনালোকৰ লগত কথা পাতোতে আজি ডেফিনেটলি কমি গৈছে কাৰণ আজিৰ পৰিৱেশটোতো মই হাতত ৰেকৰ্ড লৈ ৰখা নাই কিন্তু আজিও যিখিনি পেচেণ্ট ওলাব গুৱাহাটীত আমি হস্পিটেলত একমডেট কৰিব পাৰিম স্যার যোৱাবাৰৰ কোভিড আপুনি সুষমভাৱে পৰ্যালোচনা কৰিছিল পৰ্যবেক্ষণ কৰিছিল এইবাৰৰ কোভিড আৰু যোৱাবাৰৰ কোভিডৰ মাজত কেনে ধৰণৰ এইবাৰৰ কোভিড হ'ল যে যোৱাবাৰ আপুনি এটা ঘৰত এজনৰ যদি কোভিড হয় বাকী কেইজন সাৱধান হ'লে বাচি যায় কিন্তু এইবাৰ কোভিডটো ইমান লাইট যে এখন ঘৰত এতিয়ালৈকে আমি যেটো পৰ্যবেক্ষণ কৰিছো এজনৰ যদি হৈছে গোটেই কেইজনৰ হৈছে অৰ্থাৎ যোৱাবাৰৰ তুলনাত স্প্ৰেডটো বহুত বেছি যায় স্প্ৰেডটো বহুত বেছি হৈ যায় যোৱাবাৰৰ নিয়ন্ত্ৰণ কৰিব পৰা যাব স্যাৰ সেইটো গোটেই ডিপেণ্ড কৰিব ৰাইজে কিমান সহযোগ কৰে যদি ৰাইজে কোভিড প্ৰটোকল মানি চলে আজিতো গুৱাহাটীত দুদিন ধৰি কোভিড বঢ়া নাই আজিৰ কথা মই ক'ব নোৱাৰো কিন্তু ৰাইজে যোৱা 3-4 দিন নিয়মত আছে অলপমান কন্ট্ৰোলত আছে এইটো গোটেইটো ডিপেণ্ড কৰিব যে ৰাইজে জনা সমাগম বা যাৰ কোভিড হৈছে তেওঁ যদি নুলুকুৱায় কোনোবা বাহিৰৰ পৰা আহিছে 7 দিন যদি হোম কোৱাৰেণ্টাইনত থাকে সমস্যাটো হয় যে কোভিড হ'লে যিসকলে লুকুৱাই ৰাখে তাৰ পৰাই সমস্যাটো বাঢ়িব আৰম্ভ হয় কোভিড হৈছে দোকানত আহি আছো মোৰ গা বেয়া লাগিছে মই টেষ্ট কৰা নাই এইটো বজাৰত বহুত মানুহ তেনেকুৱা সেইটোৰ পৰাই সমস্যাটো বাঢ়ে সদায় আমি যিমান স্প্ৰেড দেখিছো বেমাৰ লুকুৱাৰ পৰাই আৰম্ভ হয় যিসকলে বেমাৰ লুকুৱাই তেওঁলোকৰ পৰাই এইটো বিয়পিব আৰম্ভ দেখা গৈছে এতিয়া বিহু কিছু উঠাই চলি আছে আমিতো জিলা উপায়ুক্তসমূহক কৈ দিছো 100ৰ ওপৰত কেছ হ'লে বিহু নহ'ব আৰু যোৱা কালিৰ পৰাটো অসমৰ প্ৰতিখন জিলাতে কোভিড হৈছে গতিকে মই ভাবো জিলা উপায়ুক্তসকলে এতিয়া তেওঁলোকক যেহেতু অধিকাৰ দিয়া হৈছে তেওঁলোকে নিজৰ জিলাখন বচাবৰ কাৰণে সিদ্ধান্তবোৰ লোৱা উচিত বিদ্যালয় ক্ষেত্ৰত আহিছো মধ্যাহ্ন ভোজন এতিয়া চলি আছে আমি দেখোঁ বিদ্যালয় ৰাতি দুখীয়া ল'ৰা ছোৱালী মধ্যাহ্ন ভোজনটো নোহোৱা হ'লেওতো তেওঁলোকৰ কষ্ট হয় গতিকে কোনোবাই যদি মধ্যাহ্ন ভোজনটো খুৱাইছে তেওঁলোককতো ধন্যবাদেই জনাব লাগে অলপ খালি দূৰে দূৰে জনাব অলপ ছ'চিয়েল ডিষ্টেঞ্চ কৰি পেলাই খোৱালে ভাল আৰু যিহেতু স্কুলত শিক্ষক লাহে লাহে কমি যাব গতিকে প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজনৰ বস্তুখিনি দি দিব সেইখিনি আগৰ দৰে কিন্তু এই সিদ্ধান্তবিলাক লাহে লাহে লৈ থকা হৈছে আৰু আপোনালোকে গম পাই ট্ৰিপল মিউটেণ্ট থিং হেজ ইমাৰ্জ ইন বেংগল in Assam we have not done genomic sequences so far or in the sequences triple mutant has not emerged as of now we just got double mutant স্যার 20-22 দিন পূৰ্বে আপুনি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৈছিলে যে অসমত কোভিড নাই আৰু মাস্ক লোৱাৰ পৰিৱেশ নাই কিন্তু হঠাৎ 20 দিনৰ পাছতে এইটো হঠাতে আহে নহয় বস্তুটো 20 দিন আগতে মই কোৱা নোপোৱাৰ ওপৰত কি কথা এইটোতো ডেটাতে নাছিলে সিদ্ধান্ত আপুনিও মাস্ক পিন্ধা নাছিলে কিন্তু আজি আপুনিও মাস্ক পিন্ধিছে কথাটো হ'ল যে 9 এপ্ৰিলৰ পৰা অসমত কোভিড আহিছে এতিয়া 9 এপ্ৰিলৰ আগততো কোভিড নাছিল আমিতো 4 মাহ কোনেও মাস্ক পিন্ধা নাছিলোঁ সেইটোতো সত্য কথা মই কোৱা কি মই যদি উল্টা আপোনাক সোধো আপুনিতো মোৰ প্ৰেছ কনফাৰেন্সত আহিছে মাস্ক নোহোৱাকৈ
গতিকে আমি কোনেও মাস্ক পিন্ধা নাছিলোঁ পূজাৰ পিছৰ পৰা আৰু তেতিয়া আমি কৈছিলোঁ যেতিয়া হয় তেতিয়া আমি পিন্ধিম যেতিয়া নহয় তেতিয়া আমি নিপিন্ধো কথা ইমানে এতিয়া যিহেতু হৈছে আমি পিন্ধিব লাগে আকৌ যেতিয়া নোহোৱা হ'ব তেতিয়া পিন্ধিব নালাগে হয় না আজিতো ইজৰাইলত কৈ দিছে যে মাস্ক পিন্ধিব নালাগে সকলোৰে ভেকচিন হৈ গ'ল তাৰমানে এক ষ্টেপ আগবাঢ়ি গ'ল অহা কালি পৰহি আমাৰ ইয়াত যদি কোভিড ভাল হৈ যায় তেতিয়াহ'লে আপুনি কিয় মাস্ক পিন্ধিব যিটো দিনত মই ইণ্টাৰভিউ দিছিলোঁ সেইটো দিনত প্ৰতিদিনত 20টা 22টা আছিল তো মোৰ কথা সদায় ফেক্সৰ ওপৰত প্ৰতিষ্ঠিত তাত কোনো ধেমালি ধুমলা কৰাৰ কথা নহয় সেইটো এতিয়াতো কোম্পানীবিলাকে কি কৰিব পাৰে নোৱাৰে অৰ্ডাৰ দিয়া হৈছে কিন্তু তেওঁলোকে প্ৰডাকশ্যন কৰিব লাগিব কি ব্যৱস্থা কি কথা এতিয়ালৈকে তেওঁলোকে আমাক জনোৱা নাই টেলিফোনত আমাৰ দুইটা কোম্পানীৰ লগতে কথা বতৰা চলি আছে But as of now, we have not discovered any triple mutant. Now I cannot do any special thing also not to come because these come on air. So these will not come on vehicle or something. We'll put police check post and we'll close. So we need to be eternally vigilant. But if you ask me that are you taking some special step not to come, so what can I answer? So I cannot answer anything all these type of questions. So these will come on air, and if it comes, it will be unfortunate. If doesn't come, we will be fortunate. থাকিব ইলেকশ্যন কমিশ্যনে সেইখিনি কৰি আছে আৰু হেল্থ ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে কথা বতৰা পাতি এটা কোভিড প্ৰট'কল এটা তেওঁলোকে ডেফিনেটলি দিব আমি ৰাতিপুৱা সোণাপুৰৰ এটা হস্পিটেলৰ এটা পাইছিলোঁ খবৰ যে য'ত পানীৰ অভাৱ হৈছিল এনেকুৱা ধৰণৰ সৰু সৰু কথা অভাৱ থাকিব সেইকাৰণে আমি ৰাইজক কৈছোঁ যে এইবাৰ ঘৰৰ পৰা যিমান বস্তু পাৰি আপোনালোকে লৈ আহিব কাৰণ যোৱাবাৰৰ কথাটো বেলেগ আছিল এইবাৰ আমি মেডিকেলতো কৈছোঁ যে খোৱা বোৱা যি আছে যিমান পাৰে ঘৰৰ পৰা পঠাব যত্ন কৰক কাৰণ সেইবিলাক কথাত লাগি থাকিলে অক্সিজেন ইনজেকশ্যনত আমাৰ মানুহে লাগিব নোৱাৰিব সেইকাৰণে খোৱা পানী ডেফিনেটলি বটলো আছে চব আছে ছুপাৰিনটেণ্ডেণ্টসকলক আমি কৈছোঁ যিমান পাৰি দিবৰ কাৰণে আজি আমি ৰেট এটাও ফিক্স কৰি দিম যে ইমান টকা আপোনালোকে খৰচ কৰিব পাৰিব কিন্তু মই ৰাইজক আবেদন জনাম যে আপোনালোকে ঘৰতে থাকক চিৰিয়াছ যেতিয়ালৈকে নাহক হস্পিটেলত অহাৰ লগে লগে এনেকুৱা ধৰণৰ হাউচকিপিং ৰিলেটেড সমস্যাবিলাক আহিবই কিন্তু সেইবিলাক এইবাৰ মই নাভাবোঁ যে সমাধান কৰাৰ আমাৰ কাৰণেও শক্তি থাকিব কাৰণ হাজাৰত পেচেণ্ট আহিব যদি সঁচাকৈ কোভিড আহে মহাৰাষ্ট্ৰ দিল্লীত আপোনালোকে অৱস্থাটো দেখিছে এইবাৰ সেইবিলাক ফেচবুক লাইভ টাইপ কৰাৰ এইবাৰ সমস্যা নাথাকে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছে আৰু কোভিড কেয়াৰ চেণ্টাৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰে সৈতে সময় হ'ল মিড-ডে 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মানে জানে